আৰু কিছু সময় পিছতেই ঘোষণা হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি দিনৰ 10:30 ঘোষণা কৰিব বোৰ্ডে আৰু এই সন্দৰ্ভত কিছু মুহূৰ্ত পূৰ্বে সেবাৰ অফিচিয়েল ৱেবছাইটত মুকলি কৰি দিয়া হৈছে এখন নোটিছ। তো এই নোটিছখনত কি আছে এই বিষয়ে জনাম। লগতে এইবাৰ ফলাফল বহু ভাল হৈছে বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে উল্লেখ কৰিছে। সবিস্তাৰে আপোনালোকক জনাই দিব বিচাৰোঁ। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰোঁ এই নোটিছখন, যি নোটিছখন আজি সেবাৰ ফালৰ পৰা দিয়া হৈছে। তো ইয়াতে আপোনালোকে দেখিবলৈ পাব এই যি নোটিছ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা দিয়া হৈছে। এই নোটিছটোত দিয়া আছে মুঠ 16টাকৈ ৱেবছাইট আজি মেট্ৰিকৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলে চেক কৰাৰ বাবে। তো ইয়াতে ওপৰত দেখিবলৈ পাব ৰিজাল্ট চেকৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব ৰল আৰু নাম্বাৰৰ। আৰু এই যে 16টা ৱেবছাইটৰ যিকোনো ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। এই ৱেবছাইটবোৰ আপোনালোকক একে দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব। প্ৰথম ৱেবছাইটটো আছে আপোনালোকৰ sebaonline.org, তাৰপিছতে আছে indiaresults.com। এইদৰে 3 নম্বৰ আপোনালোকে দেখিব, 4 নম্বৰ ৱেবছাইট, 5 নম্বৰ, 6 নম্বৰ, 7, 8। নেক্সটত আছে আপোনালোকৰ 9 নম্বৰ ৱেবছাইট, তাৰপিছতে 10, 11, 12 এনেদৰে 16টাকৈ ৱেবছাইট ইয়াতে দিয়া আছে। ইয়াৰে যিকোনো ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। চেক কৰাৰ বাবে ৰিজাল্ট আপোনালোকৰ চেক কৰাৰ বাবে প্ৰয়োজন হ'ব ৰল আৰু নাম্বাৰৰ। তাৰ তলতে দেখিবলৈ পাব এটা মোবাইল এপৰ কথা কোৱা হৈছে সেবাৰ অফিচিয়েল ৱেবছাইটত। এই এপ যিটো এইটোৰ নাম হৈছে SSEB ৰিজাল্ট। তো এই এপৰ জৰিয়তেও আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। ইয়াতকৈ আৰু এটা আপোনালোকৰ বাবে ভাল সুযোগ আছে, আপোনালোকে অতি সহজে আৰু কম সময়তে ৰিজাল্ট চেক কৰাৰ বাবে আৰু এটা এপ আছে, যি এপটোৰ ফাৰ্ষ্ট ৰিজাল্ট এই আপোনালোকে ইয়াতে দেখিবলৈ পাব। ইয়াতে এটা সেবাৰ অফিচিয়েল যিটো নোটিছ, এই নোটিছখনত firstresult.in বুলি এটা ৱেবছাইট আছিল। এই ৱেবছাইটৰ এটা এপ্লিকেশ্যন আছে। এই এপ্লিকেশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ স্ক্ৰীণত। এই এপ্লিকেশ্যনটো যদি আপোনালোকে ডাউনলোড কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে অতি সহজে আৰু কম সময়তে নিজৰ ৰিজাল্ট চেক কৰিবলৈ সক্ষম হ'ব। আৰু খুব সম্ভৱতঃ আপোনালোকে ফলাফল ঘোষণাৰ কিছু সময় আগতেই এই যিটো এপ যিটোৰ কথা মই কৈ আছোঁ, এই এপটোত আপোনালোকে হয়তো ফলাফল ঘোষণাৰ 5-10 মিনিট আগতে নিজৰ ফলাফল চেক কৰিবলৈ সক্ষম হ'ব। তো ইয়াৰ বাবে আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। এই যিটো এপ আছে আপোনালোকে প্লে ষ্টৰত গৈ এইটো চাৰ্চ কৰিব, আপোনালোকৰ আছাম বোৰ্ড ৰিজাল্ট 2026 চাৰ্চ কৰাৰ পাছতে এই যিটো অপশ্যন আপোনালোকক মাৰ্ক কৰি দিয়া হৈছে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি এইটো আপোনালোকে ইয়াতে এটা ৰেটিং কৰি দিব। ইয়াতে 5টা ৰেটিং কৰিব পাৰে আৰু তাৰ তলতে আপোনালোকে আছাম বোৰ্ড ৰিজাল্ট 2026 লিখিব পাৰে। তলতে আপোনালোকে এই চেনেলটোৰ নামো মেনশ্যন কৰিব পাৰে। এইদৰে আপোনালোকে কৰাৰ পাছতে এইটো অ'পেন কৰিব। অ'পেন কৰি আপোনালোকে নিজৰ ক্লাছটো চিলেক্ট কৰি এইটো অ'পেন কৰাৰ পাছতে ইয়াতে দেখিবলৈ পাব ৰিজাল্টৰ কথা থাকিব, টাইমাৰ ইয়াতে দিয়া থাকিব যে ৰিজাল্ট কিমান সময় পিছতে ঘোষণা কৰা হ'ব। তো ইয়াতে আপোনালোকে চেক নাও অপশ্যনত ক্লিক কৰিলে এই যিটো এপ্লিকেশ্যন আছে ফাৰ্ষ্ট ৰিজাল্ট বা আছাম বোৰ্ড ৰিজাল্ট 2026 এইটোৰ অফিচিয়েল ৱেবছাইটটোত আপোনালোকে যাব আৰু ইয়াতে আপোনালোকে নিজৰ ৰল আৰু নাম্বাৰ এণ্টাৰ কৰি ৰিজাল্টটো চেক কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই দিছোঁ এই এপটোৰ জৰিয়তে আপোনালোকে কিদৰে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে। তো এইদৰে আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰি ল'ব। আৰু এইবাৰৰ ৰিজাল্ট খুবেই ভাল হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কালি যি মন্তব্য কৰিছিল এইটোত উল্লেখ কৰিছে যে ফলাফল আজি দিয়া হ'ব, আৰু লগতে তেওঁ উল্লেখ কৰিছে যে এইবাৰ ফলাফল ভাল হৈছে বুলি তেওঁ এটা মন্তব্য কৰিছে। মই আপোনালোকক শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ যিটো পাৰ্ট যে ফলাফল ভাল হৈছে বুলি যি কথাটো কৈছিল এইটো আপোনালোকক শুনাই দিছোঁ। তো আপোনালোকে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা বা আপোনালোকৰ বন্ধু বান্ধৱী যিসকল আছে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। থেংকছ ফৰ ৱাচিং। ঘোষণা কৰা হ'ব, ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কাইলৈ ফলাফল হয়তো ঘোষণা মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব? কাইলৈ ঘোষণা হ'ব। ফলাফল ৰেডি হৈ আছে।